মাইথান নিৰ্মাণৰ মানদণ্ড। নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। সৰু মন্ত্ৰীসভাৰে চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিলৈ কাম কৰাৰ পণ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই হিচাপত অহা 2022-ৰ 10 মেলৈ সম্প্ৰসাৰণ নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ। অৱশ্যে ৰাজ্যৰ নিগম নিকায়সমূহৰ সা সম্পদক সঠিক ব্যৱহাৰ কৰি ৰাজহ বৃদ্ধিৰ প্ৰচেষ্টা লোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। উপনিৰ্বাচন গ'ল। উপনিৰ্বাচনৰ খেলত 5টা গ'ল দি বিৰোধীক ধৰাশায়ী কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। 5 সমষ্টিৰ উপনিৰ্বাচনত অভাৱনীয় উত্থাপনৰ আঁৰত মূলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপনিৰ্বাচনৰ অভাৱনীয় জয়ৰ পিছত এতিয়া আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগ। কেতিয়া হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ? শুকুৰবাৰে এই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, এতিয়াই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা নাই, সৰু টীম এটাই কাম কৰি আছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথাটো এতিয়া ভবা নাই। পিছে কিমান দিনলৈ ডক্টৰ শৰ্মাৰ সৰু টীমটোৱে কাম কৰিব? উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে, চৰকাৰৰ এবছৰলৈ সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰ। কাৰণ মই ভাবোঁ যে টীম এটাই কাম কৰি আছে, এটা বছৰ হৈ যাওক, তাৰ পিছত আমি চিন্তা কৰিম। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পৰা স্পষ্ট হ'ল যে 10 মে পৰ্যন্ত সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰ, কিয়নো 10 মেত এবছৰ সম্পূৰ্ণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। দুদিন পূৰ্বে ৰাজ্যৰ নিগম নিকায়সমূহৰ অধ্যক্ষ উপাধ্যক্ষ নিযুক্তি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুঠ 36জন অধ্যক্ষ উপাধ্যক্ষ উপদেষ্টা নিযুক্তি দিয়াৰ পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে, নিগম নিকায়সমূহৰ সা সম্পদৰ সঠিক ব্যৱহাৰ হ'ব লাগিব, বৃদ্ধি পাব লাগিব নিগম নিকায়সমূহৰ ৰাজহ। আমাৰ পূৰ্বতে নিগম নিকায়ৰ লগত জড়িত হৈ থকা বহুত ব্যক্তিয়ে দলীয় দায়িত্ব পাইছে আৰু নিগম নিকায়সমূহতো যাতে এটা নতুনত্ব আহে, তাৰ বাবে আমি সকলোৱে চিন্তা কৰি আমাৰ দল, মিত্ৰ দল সকলোৰে লগত চিন্তা কৰি এখন নতুন তালিকা বনোৱা হৈছে। মোৰ এটাই উদ্দেশ্য থাকিব যে প্ৰতিটো নিগম নিকায় যাতে লাভজনক হয়, তাৰ কৰ্মচাৰীসকলে যাতে সম্পূৰ্ণকৈ দৰমহা পাব পাৰে আৰু প্ৰত্যেকটো নিগম নিকায়ত থকা সম্পদসমূহৰ যাতে উচিত ব্যৱহাৰ হয়, তাৰ কাৰণে তেওঁলোকে যেন কাম কৰে। উল্লেখযোগ্য যে বিগত নিৰ্বাচনত দলীয় টিকট নোপোৱা বা মন্ত্ৰীসভাত স্থান নোপোৱা একাংশ নেতা কৰ্মীক এই নিগম নিকায়সমূহত নিযুক্তি দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সকলোকে সংস্থাপিত কৰাৰ চেষ্টা কৰিছে। বলেন ভট্টাচাৰ্যৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উপনিৰ্বাচনৰ পৰাজয়ক পৰ্যালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। 5-0 পৰাজয় কংগ্ৰেছ দলৰ বাবে সাময়িক ক্ষতি বুলি কৈছে দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিৰ তেনে মন্তব্যক উভতি ধৰি উপাধ্যক্ষ ডক্টৰ নুমল মমিনে কয় যে কংগ্ৰেছে তেওঁলোকৰ এই ক্ষতি গুৰুত্ব সহকাৰে লওক, কাৰণ অসমত কংগ্ৰেছ আৰু 25-ৰ পৰা 30 বছৰলৈ ক্ষমতাত নাহে। উপনিৰ্বাচনত পৰাজয়ৰ পোষ্টমৰ্টেম কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। উপনিৰ্বাচনৰ পৰাজয় কংগ্ৰেছৰ বাবে সাময়িক ক্ষতি। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে, উপনিৰ্বাচনৰ ফলাফল চাই বিজেপিয়ে কংগ্ৰেছ শেষ বুলি ভাবিব নালাগে। এই ক্ষেত্ৰত পূৰ্বৰ ৰাজনৈতিক পৰিসংখ্যা দাঙি ধৰিলে নাজিৰা সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে। দেৱব্ৰত শইকীয়াৰ মতে সৌ সিদিনালৈ অসমত 5জন বিধায়ক থকা বিজেপিৰ আজি 62জন বিধায়ক হ'ল। অগপই পূৰ্বতে অকলেই চৰকাৰ কৰিছিল, কিন্তু আজি বিধায়কৰ সংখ্যা এককৰ ঘৰত। দেৱব্ৰত শইকীয়াৰ মতে ৰাজনৈতিক দলৰ ভাল দিন বেয়া দিন থাকেই। নিশ্চিতভাৱে আমি যথেষ্ট কম ভোট পালোঁ, যাৰ ফলত দেখা গৈছে যে উজনিত কংগ্ৰেছৰ শক্তি কমি গ'ল। এয়া মই সাময়িক ক্ষতি বুলিয়েই ক'ম,
এইখিনি কথাৰ পৰা কংগ্ৰেছ যে বহুত হতাশ হ'ব লাগে, কংগ্ৰেছৰ যে ভৱিষ্যত নাই, এই কথাটো ভাবিব নালাগে বুলি মই ক'ব বিচাৰোঁ। কাৰণ বিজেপি দলৰ ক্ষেত্ৰতে চাওক, তেওঁলোকৰ লোকসভাত এটা সময়ত 2জন আছিল, আজি 380জন বা তাতকৈ অধিক। ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰত তেওঁলোকৰ মাত্ৰ 5জন আছিলে, তাৰপিছত তেওঁলোকে 60জন। অসম গণ পৰিষদেও নিজাববীয়াকৈ চৰকাৰ গঠন দুবাৰকৈ কৰিছিল। এতিয়া তেওঁলোকৰ কোনো 10-12জনতে তেওঁলোকৰ সীমিত হৈ আছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উভতি ধৰে বিজেপি বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনে। ডাক্তৰ নোমল মমিনৰ মতে 5-0ত পৰাজয়টো কংগ্ৰেছে গুৰুত্ব সহকাৰে লওক। বোকাজানৰ বিধায়ক ডাক্তৰ নোমল মমিনৰ মতে অসমত কংগ্ৰেছ আৰু 25-30 বছৰলৈ ক্ষমতাত নাহে। কংগ্ৰেছে যদি এইটো সাময়িক ক্ষতি বুলি ভাবিছে, তেতিয়াহ'লে আমি বাৰে বাৰে কংগ্ৰেছৰ সাময়িক ক্ষতি কৰিবলৈ ৰেডি আছোঁ। আৰু এনেধৰণৰ যদি সাময়িক ক্ষতি বাৰে বাৰে হয়, কংগ্ৰেছ দল আৰু 25-30 বছৰ অসমত আৰু আহিব নোৱাৰিব, আৰু নাম নিচান নাইকিয়া হৈ যাব কংগ্ৰেছৰ। গতিকে মই ভাবোঁ তেখেতসকলে সাময়িক বুলি নাভাবি চিৰিয়াছলি লওক, কাৰণ অপজিশ্যন দলৰো ভূমিকা থাকে গণতন্ত্ৰত। অসমৰ বাহিৰে দেশত বিজেপিৰ অৱস্থা এতিয়া খুব বেয়া। সেই ভয়তে পেট্ৰলৰ দাম কমাইছে বুলি কয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই। লগতে দেৱব্ৰত শইকীয়াই পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত মূল্য 50 টকা কৰিবলৈও প্ৰত্যাহ্বান জনায়। তেওঁলোকে নিৰ্বাচনী বিপৰ্যয় অসমৰ বাহিৰে বাকী কেইখনত হোৱা দেখি, কিন্তু সেয়া প্ৰকৃত সকাহ নহয় যেতিয়ালৈকে তেওঁলোকে পেট্ৰল ডিজেলৰ মূল্য 50-60 টকাৰ ভিতৰলৈ আনিব পৰাটো সম্ভৱ। সেইটো নকৰে, ৰাইজক এইবিলাক মাত্ৰ নিৰ্বাচনী টোপ বুলিয়ে মই ক'ম। বিৰোধী দলপতিৰ দৰে আসনত থাকি পেট্ৰলৰ দাম 50-60 টকা কৰিবলৈ কোৱাক নাভূত নাৰ্চুত আখ্যা দিছে নোমল মমিনে। তেখেতসকলে যিটো পেট্ৰল ডিজেল দামৰ কথা কৈছে যে 50 টকালৈ কমাব লাগে, আজি দেৱব্ৰত শইকীয়া বিৰোধী দলৰ দলপতি হৈ পেলাই এইটো মনত ৰখা উচিত যে 2013 চনত পেট্ৰলৰ দাম 83 ৰুপিছ আছিল, আৰু তেখেতে 50 টকা কোনটো চৰকাৰৰ সময়ত দাম কমিছিল। উপনিৰ্বাচনৰ ফলাফলৰ পিছত এইদৰেই শাসক বিৰোধী নেতাৰ মাজত এতিয়া অব্যাহত আছে ৰাজনৈতিক বাকযুদ্ধ। বিপুল বৰ্মন ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চলন্ত অৱস্থাতে ৰাজপথত বিস্ফোৰিত হ'ল স্কুটি। পুডুচেৰীত ফটকা কঢ়িয়াই অনা স্কুটি বিস্ফোৰিত হয়। বিস্ফোৰণত নিহত হ'ল পিতা পুত্ৰ। দীপাৱলীৰ ফটকা লৈ শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাত ঘটিল এই অঘটন। স্কুটিত ফটকানি থাকোঁতেই বিস্ফোৰণ। গাৰ নোম শিয়ৰি উঠা দীপাৱলীৰ দিনাই সংঘটিত হোৱা এক ভয়ংকৰ দৃশ্য। এই 37 বছৰীয়া ব্যক্তিজন কালাই চৰণ। 7 বছৰীয়া পুত্ৰক আগফালে লৈ স্কুটিত 2টা ফটকাৰ মোনা তুলি শহুৰেকৰ ঘৰলৈ গৈ আছিল কালাই চৰণ। তেতিয়াই ঘটিল এই অঘটন। চিটিকি টুকুৰা টুকুৰ হ'ল স্কুটি। ছিন্ন ভিন্ন হ'ল কালাই চৰণ আৰু 7 বছৰীয়া পুত্ৰ প্ৰতিচৰ দেহ। থিতাতেই মৃত্যু। আহত হ'ল কাষেৰি যোৱা আন 3 মটৰচাইকেল আৰোহী। বৃহস্পতিবাৰৰ পুডুচেৰীৰ ঘটনা এয়া। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। দশম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীয়ে স্মৰণ কৰিলে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাক। প্ৰাণৰ ভূপেন দাক সুঁৱৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। মৃত্যু বাৰ্ষিকীত সুধা কণ্ঠক স্মৰণ। দশম মৃত্যুবাৰ্ষিকীত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিয়াৰ পণ অসমীয়াৰ। বিশ্ব বিশ্ৰুত শিল্পীগৰাকীক সোঁৱৰণৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত
জালুকবাৰীৰ সমাধি ক্ষেত্ৰত আয়োজিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত গোট খালে বহু সংখ্যক গুণমুগ্ধ। আজিৰ পৰা এটা দশকৰ পূৰ্বে ভূপেন দাই তেখেতৰ জীৱনৰ নাট সামৰি অনন্ত ধামলৈ গতি কৰিছিলে আৰু তেখেতৰ অমৃত সোঁৱৰণতেই প্ৰত্যেক বছৰেই চৰকাৰৰ উদ্যোগত এই স্থানত তেখেতৰ সমাধি ক্ষেত্ৰত তেখেতক স্মৰণ কৰিবৰ কাৰণে সকলো আমি সমবেত হওঁ। আজিও তেখেতৰ পুণ্য তিথিৰ দিনা আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু বিভিন্ন তেখেতৰ সৃষ্টিসমূহ আমি কিছু প্ৰদৰ্শনৰ জৰিয়তে তেখেতক আমি স্মৰণ কৰিছোঁ। প্ৰজন্মই ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক কেনেকৈ আমি আয়ত্ব কৰি আগবাঢ়ি যাব পাৰোঁ তাৰ প্ৰথম প্ৰস্তাৱটো আছিল যে আমাৰ শিক্ষানুষ্ঠানসমূহত ভূপেন্দ্ৰৰ সৃষ্টিৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। দ্বিতীয় কথাটো আছিলে ভূপেন্দ্ৰৰ সৃষ্টিৰাজি গৱেষণাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, আন বিশ্ববিদ্যালয়ত একোখনকৈ আসন স্থাপন কৰিব লাগে। ছাত্ৰ সন্থাৰ এই দুটা দাবী চৰকাৰে মানি লৈছে। এতিয়া শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিম বুলি কৈছে চৰকাৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় ভূপেন্দ্ৰৰ নামত একোখনকৈ আসন স্থাপন কৰিম বুলি কৈছে। আমি ভাল পাইছোঁ, কিন্তু চৰকাৰে এই সিদ্ধান্তটো অহা শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেজপুৰৰ নৃত্য প্ৰতিয়সী দীপা দাসে সুধাকণ্ঠৰ গীতত নৃত্য পৰিৱেশন কৰি শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিলে এটা নৃত্যশিল্পীৰ দলে। ঢেকিয়াজুলিৰ এগৰাকী যুৱকে ব্যতিক্ৰমী ধৰণে স্মৰণ কৰিলে সুধাকণ্ঠ ভূপেন হাজৰিকাক। ঢেকিয়াজুলিৰ নাৰেংকাটিৰ চন্দনজ্যোতি শৰ্মা নামৰ এইগৰাকী যুৱকে ওলোটাকৈ অংকন কৰিলে সুধাকণ্ঠৰ প্ৰতিছবি। তেখেতৰ এই স্মৰণীয় দিনটোত তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ ছবিখন ওলোটাকৈ অংকন কৰিবলৈ চেষ্টা কৰিলোঁ। ছবিখন আঁকোতে সময় লাগিল মোৰ খুব বেছি 3 মিনিট বা 4 মিনিট। তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত গীতেৰে মহান শিল্পীগৰাকীক স্মৰণ শোণিতপুৰ জিলা উপায়ুক্তৰ। অনুষ্ঠানত ভূপেন দাক স্মৰণ অসংখ্য গুণমুগ্ধৰ। মহানগৰীৰ লখৰাত জাগ্ৰত যুৱ সমাজৰ দিনজোৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজিত ৰক্তদান শিবিৰত স্বেচ্ছাই ৰক্তদান কৰে শতাধিক লোকে। কামপুৰৰ তেতেলীখৰাতো সুধাকণ্ঠক স্মৰণ কৰিলে ৰাইজে। বৰেণ্য শিল্পীগৰাকীক স্মৰণৰ উদ্দেশ্যে আয়োজন কৰা হয় ভিন্ন কাৰ্যসূচীৰ। ভূপেন দাৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত মঙলদৈত উলিওৱা হয় প্ৰভাত ফেৰী। ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি আৰু স্বেচ্ছাসেৱী অনুষ্ঠান মানুহে মানুহৰ বাবে যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সশ্ৰদ্ধা প্ৰণিপাত জনোৱা হয় শিল্পীগৰাকীক। ৰাজ্যৰ আন আন প্ৰান্ততো অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ভূপেন দাক সোঁৱৰণৰ বাবে আয়োজন কৰা হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। লৈছো এটি বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। বেছি দিন আৰু নাই। বদৰুদ্দিন আজমলৰ AIDFক অতি সোনকালেই ভংগ কৰি দিব ব্যৱসায়ী আজমলে। এই দাবী কৰিছে বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰাই পঠিওৱাৰ পিছত বেয়া দিন যেন আৰম্ভ হৈ গ'ল বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDFৰ। বহু কাকতি মিনতি কৰিও কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকিবলৈ সক্ষম নহ'ল AIDF দল। ইয়াৰ পিছতে শাসকীয় বিজেপিয়ে AIDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক হাইজেক কৰি দলীয় টিকেটেৰে পুনৰ জিকাই আনিলে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইক আনি বিজেপিয়ে দলীয় টিকটত দিছপুৰলৈ আনিলে।
বিৰোধী কংগ্ৰেছে IDFৰ পৰা বিধায়ক আনি নিজৰ গা শক্তিশালী কৰা বিজেপিয়ে পুনৰ বিৰোধী শিবিৰৰ পৰা বিধায়ক আনিব নেকি? এনে সময়তেই কংগ্ৰেছে তুলিলে এক চাঞ্চল্যকৰ দাবী। বেয়া দিন চলিছে বদৰুদ্দিন আজমলৰ AIDFৰ, সোনকালেই ভংগ কৰি দিব AIDFক। অসমত এটা কথা স্পষ্ট, আহি থকা দিনত বৰদুদ্দিন আজমল ডাঙৰীয়াৰ দল অতি সোনকালে ভংগ হ'ব। নিশ্চিতভাৱে বেয়া দিন আৰম্ভ হৈছে আৰু এই বেয়া দিন গৈ 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 অতি বেয়া যেতিয়া হ'ব তেওঁ ৰাজনীতিৰ পৰা বিদায় ল'ব। জাকিৰৰ দাবী, এতিয়া ব্যৱসায় কৰাৰ সময় আজমলৰ। ব্যৱসায়ী আজমলে সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। বৰদুদ্দিন আজমল ডাঙৰীয়াই নিজেও এনে এটা পৰিস্থিতি অসমত হ'ব যে ৰাজনৈতিক দল বাদ দি তেওঁ নিজৰ ব্যৱসায়ৰ কাৰণে ডুবাইলৈ মুম্বাইলৈ গুচি যাব। তেখেত বেপাৰী মানুহ, তেখেতে ভালদৰে জানে বজাৰৰ কেতিয়া ভাল দিন থাকে, বজাৰত কেতিয়া বেয়া দিন থাকে, আৰু ভৱানীপুৰ আৰু গোসাইগাঁৱৰ ৰাইজে সেই কথাকেই তেওঁক আগতীয়াকৈ বুজাই দিছে আৰু আমিও আশা কৰোঁ। উল্লেখযোগ্য, বৰ্ষীয়ান কংগ্ৰেছী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনেও আজমলৰ AIDFক এসময়ৰ UMFৰ দৰে ধুলিচাত হ'ব বুলি ইতিমধ্যে বহুবাৰ ভৱিষ্যতবাণী কৰিছিল। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজনীতিৰ পথাৰ এৰি ধাননি পথাৰত BTC প্ৰধান প্ৰমোদ বড়ো। তামোলপুৰৰ বানগুৰিত হাতত কাঁচি লৈ কৃষকৰ সৈতে পথাৰত নামিল প্ৰমোদ বড়ো। পথাৰত পিঠা পনাৰ জুতি লৈ নষ্টালজিক হৈ উঠিল প্ৰমোদ বড়ো। ৰাজনীতিৰ পথাৰ এৰি এইবাৰ ধাননি পথাৰত নামিল BTR প্ৰধান প্ৰমোদ বড়ো। বছৰজোৰা কৃষক ৰাইজৰ কষ্টৰ অন্তত লখিমী চপোৱাত কৃষকৰ সৈতে ব্যস্ত হ'ল প্ৰমোদ বড়ো। 2004 চনৰ পৰাই ধান কাটা নাছিলোঁ, তো বহুত দিন ভাবি আছিলোঁ কি যদি অলপ সমস্যাবিলাক সমাধান হয়, ভাল পৰিৱেশ হয়, পুনৰ খেতিৰ লগত জড়িত হ'ম। তামোলপুৰৰ নৱনিৰ্বাচিত বিধায়ক জলেন দৈমাৰীক লগত লৈ পথাৰত ধান কাটিবলৈ পুৱাই আহিল প্ৰমোদ বড়োসহ BTCৰ MCLA হেমন্ত কুমাৰ ৰাভা, পবিত্ৰ বড়ো, প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী আৰু সমষ্টিৰ ৰাইজ। পথাৰত পিঠা পনাৰ জুতি লৈ নষ্টালজিক হৈ পৰিল প্ৰমোদ বড়োৰ লগতে আন নেতা কৰ্মীসকল। তামোলপুৰৰ বানগুৰিত ধৰ্মীয় ৰীতি নীতিৰে মাইনাও পূজা কৰি পথাৰত কাঁচি লৈ ধান কাটি উৎসাহ যোগালে স্থানীয় লোকক। তাৰ মাজতে প্ৰমোদ বড়োৱে ক'লে BTCক লৈ কৰা নতুন আঁচনি, নতুন প্ৰকল্পৰ কথা। যিখিনি আঁচনি আমি লোৱা আছিলে সেই আঁচনিখিনি ক্ষিপ্ৰতাৰে আমি আগবঢ়াই লৈ যাম। ৰুৰেল ডেভেলপমেণ্টটো আমাৰ মেইন ফ'কাছ। মানুহৰ জীৱিকা যিটো আছে, জীৱিকাটো চবচে প্ৰাধান্য দিব লাগে। গ্ৰাম্য অঞ্চলত আজি খেতিয়কসকলে হওক বা মাৰ্জিনেলাইজ ফাৰ্মাৰবিলাকে হওক, লেণ্ডলেছ মানুহবিলাকে হওক, আজি বহুতখিনি অৰ্থনীতি বেয়া অৱস্থাত আছে। সেইখিনি আগুৱাই লৈ যোৱাটো আমাৰ লক্ষ্য। আৰু সকলো জাতি জনগোষ্ঠীয়ে এতিয়া যিহেতু আমাক বিশ্বাস আৰু আস্থাত লৈছে, সেই সকলৰ যিটো আশা আকাংক্ষা এইটো পূৰণ কৰিব লাগিব। সকলোৰে ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে আমি চবেই মিলি কাম কৰিব লাগিব। 2 বছৰৰ ভিতৰত BTCৰ প্ৰত্যেকটো VCDCত ফাৰ্ম মেচিনাৰী তথা অত্যাধুনিক মেচিন প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও জনালে প্ৰমোদ বড়োৱে। আমি চৰকাৰ গঠন কৰাৰ পিছত প্ৰত্যেকটো VCDCত ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিব বিচাৰিছিলোঁ, কিন্তু ফাণ্ডৰ অভাৱত আমি কৰিব পৰা নাই। কিন্তু 18টা ব্লকত অলৰেডি আমি মেচিন আনিছোঁ, ধান কাটাৰ কাৰণে, ধান ৰোৱাৰ কাৰণে ট্ৰেক্টৰ চব আনিছোঁ। আৰু অহা 2 বছৰৰ ভিতৰত 420টা VCDCত প্ৰত্যেকটো VCDCতে আমি ফাৰ্ম মেচিনাৰী বেংকটো সম্পূৰ্ণ কৰিব লৈছোঁ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰাখণ্ডত মুকলি হ'ল আদিগুৰু শংকৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ আৰু মূৰ্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে সমাধি ক্ষেত্ৰ আৰু মূৰ্তি। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ মন্দাকিনী নদীৰ পাৰত নিৰ্মাণ কৰা হৈছে 35 টন ওজন তথা 12 ফুট উচ্চতাৰ মূৰ্তিটো। আকৌ ৰুদ্ৰপ্ৰয়াগত ধ্যানত বহিল শংকৰাচাৰ্য।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে আদিগুৰু শংকৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ আৰু মূৰ্তি। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত মন্দাকিনী নদীৰ পাৰত নিৰ্মাণ কৰা হৈছে ৩৫ টন ওজন তথা ১২ ফুট উচ্চতাৰ মূৰ্তিটো। মূৰ্তি উন্মোচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থনা আৰু আৰতি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা এই মূৰ্তি মুকলি অনুষ্ঠান ভাৰ্চুৱেলি অনুষ্ঠিত হ'ল দেশৰ ১২টা জ্যোতিৰ্লিংগ, শংকৰাচাৰ্যৰ 4টা মঠ আৰু তেওঁৰ জন্মস্থানত শংকৰাচাৰ্যই ভ্ৰমণ কৰি যোৱা কামাখ্যা মন্দিৰ, শিৱদৌল, মহাভৈৰৱ মন্দিৰ, টিলিঙা মন্দিৰ আৰু গোৱালপাৰাৰ টুক্ৰেশ্বৰী শিৱ মন্দিৰত ৰাজ্যিক বিজেপিৰ উদ্যোগত আয়োজিত হ'ল আধ্যাত্মিক অনুষ্ঠানৰ। পবিত্ৰ মা কামাখ্যাৰ এই পবিত্ৰ স্থানৰ পৰা আমি মোদী ডাঙৰীয়াই কেদাৰ মন্দিৰত ৰাষ্ট্ৰৰ হকে সভ্যতাৰ হকে সমৰ্পণ কৰা আঁচনিসমূহৰ বিষয়ে বুজ ল'লোঁ আৰু তেখেতৰ ভাষণ শুনি গৰ্বিত হ'লোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও যোৱা 7 বছৰে আদিগুৰু শংকৰাচাৰ্যৰ আদৰ্শৰে আজি দেশবাসীক তেখেতে শক্তিশালীভাৱে নেতৃত্ব দিছে। দেশত মানৱীয় প্ৰমূল্যবোধ গঢ় দিছে আৰু তেখেতে ভাল কামৰ যোগেদি আজি দেশত এটি পৰিৱৰ্তনৰ জোৱাৰ সৃষ্টি কৰিছে। কামাখ্যা মন্দিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিৱসাগৰৰ শিৱদৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰত মন্ত্ৰী পীযুষ হাজৰিকা, তিনিচুকীয়াৰ টিলিঙা মন্দিৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু গোৱালপাৰাৰ টুক্ৰেশ্বৰী শিৱ মন্দিৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। শংকৰাচাৰ্যৰ মূৰ্তি উন্মোচনৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ নিৰ্মাণ হোৱা কেদাৰপুৰী পৰ্যবেক্ষণ কৰে। 2013 চনত উত্তৰাখণ্ডত হোৱা ভয়ংকৰ বানে ধ্বংস কৰাৰ পিছত পুনৰ নিৰ্মাণ কৰা শংকৰাচাৰ্যৰ মূৰ্তিটো মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে হাজাৰ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্প। मैं देशवासियों से एक और आग्रह करना चाहता हूं। स्वाधीनता संग्राम से जुड़े ऐतिहासिक स्थानों को देखने के साथ साथ ऐसे पवित्र स्थानों को भी ज्यादा से ज्यादा जाएं, नई पीढ़ी को लेकर के जाएं, परिचित कराएं, मां भारती का साक्षात्कार करें, हजारों साल की महान परंपरा की चेतना को अनुभूति करें। आजादी के अमृत काल में स्वतंत्रता आजादी का ये भी एक महोत्सव हो सकता है। हर हिंदुस्तानी के दिल में, हिंदुस्तान के हर कोने कोने में, हर कंकर कंकर में शंकर का भाव जग सकता है और इसलिए निकल पड़ने का ये समय है। न्यूज डेस्क रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট